যে মই 2019 চনত কংগ্ৰেছ দলে মোক নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰিলে। এই কথা বহুতে পাহৰি যায় যে 2019 চনৰ আগতে সুদীৰ্ঘ 35 বছৰ কাল মাজতে খালি অলপ সময়ৰ কাৰণে নৃপেন গোস্বামী জিকিছিলে। 1984 চনৰ পৰা 1984ৰ পৰা 2019 চনলৈকে যিকোনো লোকসভাৰ প্ৰাৰ্থী কংগ্ৰেছৰ নগাঁৱত জিকিব পৰা নাই। 1984 চনৰ পৰা 1998 চনলৈকে অগপ দলৰ মুহিৰাম শইকীয়া আছিলে, একে লেঠাৰিয়ে 15 বছৰ, আৰু 1998 চনৰ পৰা 2019লৈকে আছিলে ৰাজেন গোহাঁইদেউ, 35 বছৰ কাল। আৰু সেই সময়ত এতিয়া মই শুনিছো কোনোবাই গৈ পেলাই দিল্লীত কৃতিত্ব লয়, বোলে 2019ত প্ৰদ্যুৎ বৰদলৈক মাতি আনি পেলাই মই MP জিকাই দিলো। আৰু বাবা, কংগ্ৰেছৰ ডাবল ইঞ্জিন চৰকাৰ আছিলে, 15 বছৰ কাল প্ৰতিপত্তিশালী মন্ত্ৰী আছিলে নগাঁৱত। দিছপুৰত কংগ্ৰেছৰ চৰকাৰ, দিল্লীত UPA চৰকাৰ, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী লোকসভাতটো কেতিয়াও জিকা নাছিলে। মোৰ এইটো সৌভাগ্য যে 2019 চনত সুদীৰ্ঘ 35 বছৰৰ পিছত কংগ্ৰেছ দলৰ হৈ পেলাই নগাঁও চিটটো কংগ্ৰেছ দলৰ মোনালৈ জুলুঙালৈ আনিবলৈ মই সক্ষম হলো। কিন্তু মোৰ দুখ লগা কথাটো কৈছো এইকাৰণে যে সুদীৰ্ঘ 35 বছৰৰ পিছত এজন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নগাঁও চিটত মই জয়ী হৈছিলো। 2024ত মই চিটিং MP আছিলো, কিন্তু 2024ত নগাঁও চিটটোত একেলগে মই চিটিং MP, কিন্তু চিটটো বিচাৰিলে গৌৰৱ গগৈয়ে, চিটটো বিচাৰিলে ৰকিবুল হুছেইনে। আৰু মোৰ দুখ লগা কাৰণটো হ'ল মই চিটিং MP হোৱা স্বত্তেও মই হাহাকাৰ কৰিব লগা হ'ল, গৈ পেলাই বিনতি কৰিব লগা হ'ল যে মোক এই তোমালোকে ৰিনমিনেট কৰা। ইয়াতকৈ আৰু দুখৰ কথা কি আছে? 35 বছৰৰ পিছত মই অৱশ্যে এটা কথা ঠিক, দলীয় কৰ্মীসকলৰ যিটো সহযোগ পাইছিলো সেইটো নহলে মই কেতিয়াও নোৱাৰিলোহেঁতেন। কিন্তু সুদীৰ্ঘ 35 বছৰৰ পিছত কংগ্ৰেছৰ হৈ পেলাই সেই চিটটো দখল কৰিলো। আৰু 2024ত আকৌ ময়ে গৈ পেলাই হাহাকাৰ কৰিব লগা হ'ল যে চিটটো দিয়া। ইফালে গৌৰৱ গগৈয়ে বিচাৰে, ইফালে ৰকিবুল হুছেইনে বিচাৰে, আৰু মই চিটিং MP হৈ পেলাই গৈ পেলাই অলমষ্ট কাকতি বিনতি কৰিব লগা হৈছিলে। এইটোৱে মোক অন্তৰত এটা ডাঙৰ দুখ দিছিলে। এইবিলাক বহুত ধৰণৰ কাম হৈছে। তেতিয়া মই বহুত কথা খোলা মেলা মই কৰা নাছিলো। মই তেওঁলোকৰ পৰা মই আঁতৰি থাকিবলৈ মই চেষ্টা কৰিছিলো। প্ৰস্তাৱ আহিছিলে, তেতিয়াও আহিছিলে। আমালৈতো প্ৰস্তাৱ, আমাৰ বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহি থাকে, কিন্তু মই কেতিয়াও সেইবিলাক গ্ৰহণ কৰা নাছিলো বা আনকি বিবেচনাও কৰা নাছিলো। চাৰ্জশ্বিটখন যিখন আমি কৰিছিলো মেনিফেষ্টো কমিটিৰ ফালৰ পৰা, সেইটো গোটেই আমাৰ এটা কালেক্টিভ এটা এছপিৰেশ্যন আছিলে, কালেক্টিভ এটা এটা আছিলে। মই মাত্ৰ সূত্ৰধাৰৰ ভূমিকা গ্ৰহণ কৰিছিলো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।